রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে রাধে গোবিন্দ 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 দয়া নিধি নাম জপরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে গুৱাহাটী চাংচাৰিত আৰু ইয়াত 5-4 তাৰিখে শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎ উৎসৱ ইয়াত অনুষ্ঠিত হ'ব আৰু যথেষ্ট ৰাইজ ইয়াত সমাগম হ'ব আৰু গুৰু ভাইসকলে ইয়াত উপস্থিত হ'ব আৰু বৃহৎ আকাৰে ইয়াত পেণ্ডেলৰ কাম চলি আছে আৰু দেখিব পাইছে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে দেখিব পাৰে আৰু ৰেবদা আৰু মই আছোঁ কালি উৎসৱ আছে যে এইটো আপোনাৰ চাংচাৰিত গুৱাহাটীত মানে কেনেকুৱা দেখিছে পুৱা যথেষ্ট পেণ্ডেল হৈ আছে মানে বিশাল পথাৰত বিশাল মণ্ডপ আৰু এই মণ্ডপত যথেষ্ট ৰাইজ সমাগম সমাগম হ'ব কাইলৈ এতিয়াৰ পৰা মানুহৰ গোট বৈছে আৰু শুনিব পাইছোঁ ইয়াত ঠাকুৰ পৰিয়ালৰ আহিব পাব কৈছে আচাৰ্যদেৱ আহিব বুলি কৈছে আৰু অবিন্দ আহিব কৈছে বহুত ভক্ত গুৰু ভাইসকলে ভাবিছিলে যে মানে নাহিব কিন্তু আমাৰ ঋতিক দাদা এটা কৈছে হয় নাই ঋতিক দাদা এজনে কৈছে যে কালি ইয়াত আচাৰ্যদেৱ আহিব আৰু অবিন্দ আহিব বোলে কৈছে হয় চিয়ৰ হৈছে তো সকলোকে জনাবলৈ কৈছে অঁ তো সেইটো কাৰণে গুৰু ভাইসকলে যেনেকৈ খবৰ পায় কালি আহি আহক সকলোৱে আশীৰ্বাদ লওক আৰু লগ কৰক খুব সুন্দৰ পেণ্ডেল দেখিব পাইছে নাই কিমান মানে লাখ কোটি কোটি টকাৰ ইয়াত মানে কবি কৰি 2 কোটি টকাৰ বাজেট ইয়াত আচ্ছা আৰু এইফালে দেখিব পাইছে এইটো মেইন পেণ্ডেল আসন থাকিব হয় নাই এইটো শ্ৰী শ্ৰী ঠাকুৰৰ আসন থাকিব মানে এইফালে আৰু এইফালে দেখিব পাইছে ধুনীয়া পৰিৱেশ মানে পাহাৰটো আছে মানে আমিতো ভবাও নাছিলোঁ এনেকুৱা এটা পৰিৱেশ চাবলৈ পাম বুলি কিন্তু আমাৰ সৌভাগ্য হয় নাই আমি আহি পাইছোঁ কালি আৰু ভাল লাগিছে মনটো ভাল লাগিছে আৰু কালি আৰু ভাল লাগিব কালিতো হাজাৰ হাজাৰ মানুহ উপস্থিত হ'ব আৰু এইটো ঠাকুৰৰ মেইন বন্দে পুৰুষোত্তম এইফালে লিখা আছে আৰু দেখিব পাইছে চবফালে আৰু সেইফালে ভাত বিতৰণ আৰু খিচিৰি চিৰি এইফালে হ'ব আৰু এইফালে নৃত্য চিত্য পেণ্ডেল বনোৱা হৈছে এইফালে বৰমা আসন বনাইছে এইফালে শ্ৰী শ্ৰী ঠাকুৰৰ আসন বনাইছে মানে ইয়াত লাখ লাখ মানুহৰ সমাগম হ'ব হয় নাই বেছি সময় নালাগে আৰু গধূলিলৈকে হয়তো সম্পূৰ্ণ হৈ যাব পাৰে পেণ্ডেলৰ কাম আৰু যত যি কাম আছে এই গধূলিলৈকে সমাপ্তই হ'ব কাৰণ কাইলৈ পৰা ঠাকুৰ উৎসৱেই আছে এতিয়া আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা বহুত গুৰু ভাইসকল আহিছে আমি যিটো দেখিছোঁ আমাৰ মানে তিনিচুকীয়াৰ গুৰু ভাইসকল ইয়াত আহি মানে এই ঠাকুৰৰ যি উৎসৱ আছে ইয়াত অংশীদাৰ হ'ব অংশ ল'ব হয় নাই আৰু তেওঁলোক আহি আছে চাগে ইয়াত তেওঁলোকে শিবিৰতে থাকিব ইয়াত শিবিৰতে থাকিব এনেকুৱা আৰু এইফালে শিবিৰৰ কাৰণে 3-4টা পেণ্ডেলৰ বনোৱাৰ ব্যৱস্থা কৰাইছে এইফালে খোৱা মেলা বাথৰুম চাথৰুম গোটেইখিনি বনোৱা হৈছে আৰু কাম চলি আছে বৰ্তমান আৰু এইফালে যে যোনে যেনেকুৱা আহিব পাৰে ইয়াত কাম শিকিব পাৰে থাকিব পাৰে আৰু এতিয়া এটা ঠাকুৰৰ কাম কৰাৰ কাৰণে এটা সৌভাগ্য হয় নাই এনেকুৱা কাম আৰু বাৰে বাৰে পোৱাও নাযায় আৰু একচুৱেলি ক'ব গ'লে মানে যিসকল ফেমিলিয়ে বা দেওঘৰত যাব নোৱাৰে ঠাকুৰৰ দৰ্শন কৰিব নোৱাৰে ঠাকুৰ পৰিয়াল যেতিয়া ইয়াত আহিছে তেতিয়াহ'লে দৰ্শন কৰিব লাগে হয় নাই এইটো এটা সৌভাগ্য আৰু আমি দেওঘৰ যাব নোৱাৰিলে আমি ঠাকুৰ পৰিয়ালক ইয়াতে লগ কৰি পেলাই সোনকালে আহি পাব বুলি কৈছে সময়টো দিয়া নাই সোনকালে আহিব পাব বুলি কৈছে আৰু এটা কথা ইয়াত আপোনাৰ মানে আমি যিটো মানে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা যদি আমি প্ৰথমতে কি কৰিব লাগে আমি ষ্টেচনত মানে গুৱাহাটীত যদি নামিলে আমি আকৌ আপোনাৰ মানে জালুকবাৰী হৈ আৰু চাংচাৰিত আহিব লাগে বহুত দূৰ আহিব সেইকাৰণে মানে সেই বস্তুটো যদি চাংচাৰিত ষ্টেচনত ৰেলৱেত নামিব লাগে তেতিয়াহ'লে ওচৰ হ'ব এইফালেদি ইমান আহিব নালাগে হয় নাই ঘূৰিব নালাগে যদি তেওঁলোকে ভাবে তাতে নামিম বুলি তাত নামি ইয়াত ডাইৰেক্ট ইয়াতে আহিব পাৰিব সোনকালে শ্বৰ্টকাট হ'ব মানে চব থলীত চিধা আহিব পাৰিব
তো যি নহওক আমি এইখিনি মানে অহাৰ যিটো আমাৰ উৎসৱ আছে তাৰ কাৰণে আমি দেখাইছোঁ আপোনালোকে ইয়াত আহি মানে আমি এটা ইয়াৰ উপভোগো কৰিলোঁ চাই ভালো লাগিলে হয় নাই ঠিক আছে এইখিনি জনালোঁ আৰু এইফালে আচাৰ্যদেৱৰ মানে ভৱন বনোৱা হৈছে ইয়াত গুৰু ভাইসকলে বহিব আৰু দাদা ইয়াত আহি তেওঁলোকৰ যি ঠাকুৰৰ নীতি বান্ধি আছে এইবিলাক বৃহৎ পেণ্ডেলত ইয়াত আছে মানুহে সকলে ইয়াত বহিব আৰু জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ সেইফালে দেখিব পাইছে বিৰাট ডাঙৰ পেণ্ডেল জয়